নমস্কাৰ বন্ধুসকল, এই মুহূৰ্ততে আলফা স্বাধীনে পঠিয়াইছে মানস বৰগোহাঁইৰ চতুৰ্থ ভিডিঅ' 4 নম্বৰটো ভিডিঅ' প্ৰেৰণ কৰিছে। আৰু এই যিটো ভাষ্য মানস বৰগোহাঁই যিটো ভাষ্য প্ৰদান কৰিছে, এই ভাষ্যৰ পৰা মানে প্ৰমাণিত হ'ল যে মানস চলিহাই যে ধেমাজিৰ সেই শৰীৰ চৰ্চাবিদ ব্যক্তিজনক হত্যা কৰিছিল, পৰিকল্পিতভাৱে হত্যা কৰিছিল। এই কথা এতিয়া সম্পূৰ্ণৰূপে প্ৰমাণিত হৈ পৰিছে। এটা জ্বলন্ত প্ৰমাণ হিচাপে মানস বৰগোহাঁইৰ চতুৰ্থ ভিডিঅ'টোত আলফা স্বাধীনে পঠিওৱা চতুৰ্থ ভিডিঅ'টো স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহক বন্ধুসকল, বেছি দেৰি নকৰোঁ, সেই মানস বৰগোহাঁইৰ চতুৰ্থ ভিডিঅ'ৰ ভাষ্যটো শুনি লওঁ আহক। মানস চলিহাই মই থকা অৱস্থাত কৰা কেইটামান কুকৰ্মৰ বিষয়ে অসমবাসীক জনাব লৈছোঁ। আপোনালোকৰ মনত আছে 2023 চনৰ 3 জানুৱাৰী তাৰিখে লখিমপুৰত এটা এক্সিডেণ্ট হৈছিলে। সেইটো কোনো এক্সিডেণ্ট নাছিলে, সেইটো সুপৰিকল্পিতভাৱে তেখেতক মানে মৰা হৈছে। তেখেতৰ নাম হৈছে সিদ্ধাৰ্থ বৰগোহাঁই। তেখেত এজন বডি বিল্ডাৰ আছিলে। তেখেতক সকলো অসমবাসী ৰাইজে চিনি পায়, তেখেত সুপৰিচিত হয়। তেখেতৰ মানস চলিহাৰ মাজত ব্যৱসায়ৰ কথা বতৰা আৰম্ভ হৈছিল আৰু মানস চলিহাই তেখেতৰ পৰা 35 লাখ টকা লৈছিলে। যেতিয়া মানস চলিহাই কোনো ব্যৱসায়ত তেখেতক সহায় নকৰে, তেখেতে ফোন কৰিলে ৰিচিভ নকৰে, তেতিয়া সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াই মানস চলিহাক সেই পইচা উভতাই বিচাৰিছিলে। আৰু সেই পইচা উভতাই বিচৰাত মানস চলিহাই তেখেতক আমি থকা অৱস্থাতে বহু বেয়াকৈ ধমকি দিছিলে, তেখেতলোকৰ মাজত কাজিয়া হৈছিলে। আৰু তেখেতক তেতিয়া মানস চলিহাই কৈছিলে যে তোৰ কি অৱস্থা হয় চাই থাক। আৰু তাৰ পাছতে মানস চলিহাই যি পৰিকল্পনা কৰিছিলে সেইমতে সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যু ঘটিল। আচলতে চবকে যেনেদৰে ভাবিছে যে সেয়া এক দুৰ্ঘটনা, সেইটো দুৰ্ঘটনা নহয়, এটা পৰিকল্পিত মাৰ্ডাৰ। ঠিক যেনেধৰণে সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াক কৰিছিলে, ঠিক তেনেধৰণে আৰু বহুতো ল'ৰা ছোৱালীক কৰিছে। কিন্তু উপযুক্ত তথ্যৰ প্ৰমাণ নথকাৰ বাবে মানুহে তেখেতৰ বিষয়ে কোনো ক'ব নোখোজে। এইটো মাৰ্ডাৰটো অপেন চিক্ৰেট হয়, কিন্তু মানুহে মানস চলিহাৰ ভয়তে এই কথাটো সকলোৱে লুকুৱাই আছিলে। আৰু তেনেকুৱা বহুত যুৱকৰ ক্ষেত্ৰত হৈছে। মানস চলিহাই ট্ৰেপ পাতে, এখন জাল পাতে, যিখন জালত আলফাৰ নামত ভুৱাকৈ একাউণ্ট খোলে। আলফাৰ নামত প্ৰায় 300মান ভুৱা ফেচবুক একাউণ্ট আছে, য'ত নামৰ পাছত যিকোনো এটা নামৰ পাছত অসম লগাই দিয়ে আৰু সকলোৱে ভাবে যে এয়া আলফা স্বাধীনৰ একাউণ্ট বুলি। কিন্তু নহয়, আলফা স্বাধীনৰ একাউণ্ট হিচাপে পৰিচয় দি মানস চলিহাই সেই একাউণ্টবোৰ পৰিচালনা কৰে। আৰু ঠিক তেনেধৰণে যেনেকৈ ল'ৰা ছোৱালীবোৰ ওলাই আহে, ল'ৰা ছোৱালীবোৰ এঠাইলৈ অহাৰ পাছত মানস চলিহাই আকৌ খবৰ কৰি ল'ৰাখিনি ধৰে। ঠিক তেনেকৈ বহুতো ল'ৰা ধৰাইছে, গুৱাহাটীত ধৰাইছে, নেলিত ল'ৰা ধৰাই পিনে দিছপুৰ থানাত তেওঁলোকক হাজিৰ কৰোৱাইছে। তেনেকুৱা বহুত কাম মানস চলিহাই কৰিছে। আৰু 2 নম্বৰতে মানস চলিহা কি হয়, এজন পিগি বেংক হয়। তেখেতে যেনেকৈ ধৰি লওক চাকৰি দিয়াৰ নামত বা অন্যান্য ব্যৱসায়ৰ নামত কাৰোবাৰ পৰা পইচা লয়, কিবা লয়, সেই পইচাৰ অংশীদাৰ প্ৰশাসনিক বিষয়া সকলোৱে পায়। পিগি বেংক এইটো কাৰণে কোৱা হৈছে, তেখেতে নিজে নিজক পিগি বেংক বুলি কয়। কাৰণ তেখেতে যাৰ যেতিয়া দৰকাৰ হয়, আজি কাৰোবাৰ কিবা এখন মিটিং হৈছে, কাৰোবাৰ কিবা লগা হৈছে, তেতিয়া মানস চলিহাই সেই সকলো বস্তুবোৰ যোগান ধৰে। আৰু মানস চলিহাই সেইকাৰণে তেখেতে যিমান কুকৰ্ম কৰিলেও, তেখেতে কাৰোবাৰ পৰা পইচা ল'লেও, কিবা কৰিলেও, তেখেতৰ এগেইনষ্টত যিমান কমপ্লেইন কৰিলেও সেই একো নকৰে। কাৰণ সকলো মানুহ বা একাংশ মন্ত্ৰী বিষয়াৰ পৰা লৈ একাংশ প্ৰশাসনিক বিষয়া মানস চলিহাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু ঠিক তেনেকৈ মানস চলিহাই যি ধৰণে নিজকে পৰিচয় দিয়ে যে মানস চলিহাই এজন অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তেখেতে কাম কৰে, প্ৰজেক্ট মেনেজাৰ হয়, তেখেতে ফাইনেন্সৰ এডভাইজাৰ হয়, মানে বেলেগ এখন ৰাজ্যৰ, কিন্তু সম্পূৰ্ণ তেখেতৰ এইবোৰ ভুৱা হয়। এইটো কাৰণে তেখেতে অৰুণাচললৈ যায় আৰু বিশেষকৈ নাগালেণ্ডলৈ যায়। এইকাৰণে যায় যে তেখেতৰ তাত কিছুমান এনেকুৱা চ'ৰ্চ আছে যে আলফাৰ সন্দৰ্ভত কিবা তেখেতে বাতৰি পায় নেকি, আলফাৰ সন্দৰ্ভত যি খবৰ উলিয়াব লাগে সেই খবৰবোৰ বিশেষকৈ উলিয়াবলৈ মানস চলিহাই তেনেকুৱা ঠাইলৈ যায়। তাত মানুহ মানে চিটিং কৰি ৰাখে যে এনেকুৱা কৰিবি। আৰু সেই যেতিয়া ল'ৰা ছোৱালীবোৰ মানস চলিহাই নিজে কণ্টেক্ট কৰাই পিনে এটা জেগাত, সকলোবোৰ জেগাতে নিজকে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিশেষভাৱে মিছাকৈ নিজকে মানে প্ৰমাণ কৰিব বিচাৰে যে তেখেতে কোনো তেনেকুৱা প্ৰশাসনিকৰ লগত জড়িত বিষয়া নহয়, তেখেত এজন মানে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিষয়াহে। এইবোৰ সকলোবোৰ সম্পূৰ্ণ মিছা কথা। আৰু এতিয়া আপোনালোকক মই যিখিনি কথা কৈছোঁ, ল'ৰা ছোৱালী ধৰাৰ পৰা লৈ সকলোখিনি মই থকা অৱস্থাত, মই জনা অৱস্থাত সকলোখিনি হৈছে। সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াৰ যি মৃত্যু হৈছে, তেখেতক মৰাৰ কথা, তেখেতক মাৰ্ডাৰ কৰাৰ পাছত ড্ৰিংকছ কৰি মানস চলিহাই নিজ মুখেৰে কৈছিলে যে পইচা বিচৰাৰ কাৰণে তেখেতক মৰা হৈছে। আৰু সেইটো সম্পূৰ্ণ এটা এক্সিডেণ্টৰ
ৰূপ দিয়া হৈছে। মানস বৰগোহাঁইৰ সেই ভাষ্যটো আপোনালোকে নিশ্চয়কৈ শুনি পালে বন্ধুসকল। তাৰ মানে এতিয়া সম্পূৰ্ণৰূপে প্ৰমাণিত হ'ল মানস চলিহাই যে পৰিকল্পিতভাৱে হত্যা কৰিছিল ধেমাজিৰ সেই শৰীৰ চৰ্চাবিদ ব্যক্তিজনক। বহুত টকাৰ লেনদেন তেওঁলোকৰ মাজত চলি আছিল আৰু সেই লেনদেনৰ বাবেই তেখেতক হত্যা কৰিবলৈ বাধ্য হৈ পৰিছিল মানস চলিহাই। গতিকে মানস বৰগোহাঁইৰ 4 নম্বৰ ভিডিঅ'টোত যিটো ভাষ্য প্ৰদান কৰিলে এই ভাষ্যটোৱে 1 নম্বৰ এটা জ্বলন্ত প্ৰমাণ হিচাপে প্ৰমাণিত হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল তেখেতক তদন্ত কেনেকুৱা ধৰণেৰে কৰা হ'ব। মানস চলিহা বৰ্তমানটো আপোনাৰ কাষ্টিডিত আছে, আপোনাৰ আৰক্ষীৰ হাত জিম্মাত আছে। গতিকে কেনেকুৱা ধৰণেৰে তদন্ত কৰা হ'ব আৰু এই তদন্তৰ ফলাফল কেনেকুৱা ধৰণেৰে হ'ব বিষয়টো এতিয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে বন্ধুসকল। আৰু কথা এটা আছে, মানুহ যিমানে কুকৰ্ম নকৰক, যিমানে পাপ নকৰক, যিমানে দুৰ্নীতি নকৰক, এটা সময়ত এদিন নহয় এদিন সেই দুৰ্নীতিৰ সেই কুকৰ্মৰ ফল ভুগিব লাগিব বুলি কয়। গতিকে এতিয়া মেইন কথাটো হৈ গ'ল মানস চলিহাৰ বিৰুদ্ধে অসমৰ বহুকেইখন থানাত মানে গোচৰ তৰা হৈছে, দুৰ্নীতি কৰিছে বুলি, প্ৰলোভন দিছে বুলি, ঠগিছে বুলি। গতিকে এই কথাবোৰ তদন্তত সত্য প্ৰমাণিত হ'বনে? গতিকে গোটেই বিষয়বস্তুটো এতিয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে। পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ খবৰ আহে সমগ্ৰ খবৰখিনি মই আপোনালোকক জনাবৰ বাবে চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যায়। ধন্যবাদ।